নমস্কাৰ বন্ধুসকল আসামিজ ডেইলি ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ কেইটামান ইন্টাৰেষ্টিং তথ্যৰ সৈতে চুমা খালেনো কি উপকাৰ হয় এই সন্দৰ্ভত ভিডিঅ' এটি লৈ আহিছো। মোটামুটি সকলোৱে কিচিং এনজয়মেন্ট কৰে বা কৰিব বিচাৰে, এয়া স্বাভাৱিক কথা আৰু সম্ভৱতঃ আপুনিও কৰিলেই চাগে, নহয় জানো বন্ধুসকল? কমেণ্টত জনাবচোন কেতিয়াবা কিছ খাই পাইছানে? আমাৰ অনুভৱখিনি আমি শব্দৰেও সিমান অনুভৱ কৰাব নোৱাৰো যিমান এটা চুম্বন কৰিয়েই অনুভৱ কৰাব পৰা যায়। কিন্তু আপুনি জানেনে এয়া আপোনাৰ স্বাস্থ্যৰ বাবেও উপকাৰী? গতিকে বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটিও ক্লিক কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইম্প্ৰুভ ইমিউন চিষ্টেম, অৰ্থাৎ ই আপোনাৰ প্ৰতিৰোধক ক্ষমতা মজবুত কৰে। আমাৰ মুখৰ অভ্যন্তৰত বিভিন্ন বেলেগ ধৰণৰ জাৰ্মছ ইফাল সিফাল হয় আৰু আমাৰ দেহত থকা বেক্টেৰিয়া আৰু কীটাণুসমূহৰ সৈতে যুঁজিবলৈ তৈয়াৰ কৰে, যাৰ ফলত আমাৰ প্ৰতিৰোধক ক্ষমতা বা ইমিউন চিষ্টেম মজবুত হয়। চুম্বন কৰাৰ উপকাৰিতাসমূহৰ ভিতৰত ই আটাইতকৈ মহত্বপূৰ্ণ। দ্বিতীয়তে, চুম্বন কৰাৰ উপকাৰিতাৰ ভিতৰত আন এটা হ'ল হাৰ্টৰ লগত জড়িত, মানে হৃদযন্ত্ৰজনিত বেমাৰৰ পৰা আঁতৰত ৰাখে। চুম্বন কৰাৰ ফলত এড্ৰেনালিন নামৰ এটা হৰমন নিৰ্মিত হয়, যিটো আমাৰ হৃদয়ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হয়। ই ব্লাড প্ৰেছাৰ কম কৰাৰ লগতে ৰক্ত সঞ্চালন সঠিকভাৱে কৰাত সহায়ক হয়। গতিকে বন্ধুসকল, কেৱল হৃদয়ৰ সুপ্ৰাপ্তিৰ বাবেই নহয়, তদুপৰি স্বাস্থ্য ৰক্ষাৰ বাবেও আজিৰে পৰা আপুনিও চুম্বন কৰক। বন্ধুসকল, এতিয়া আহোঁ তৃতীয় উপকাৰিতাৰ মাজলৈ। দাঁত হয় বগা আৰু চিকমিকিয়া। মুকুতাৰ দৰে বগা দাঁত হোৱাৰ আশা কৰে যদি চুম্বন আপোনাৰ বাবে সহায়ক হ'ব। কিছ বা চুম্বন কৰাৰ সময়ত মুখত সৃষ্টি হোৱা লালটিয়ে কেভিটি দূৰ কৰে আৰু বেক্টেৰিয়াবোৰ মাৰি পেলায়। চতুৰ্থ উপকাৰিতাটো হৈছে প্ৰতিৰোধী ক্ষমতা বঢ়ায়। ইতিমধ্যে মেডিকেল হাইপথেচিছ নামৰ সংবাদপত্ৰত প্ৰকাশিত সূত্ৰ অনুসৰি কিছ কৰিলে মহিলাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়। কিছ কৰিলে চাইটোমেগালো ভাইৰাছৰ পৰা ৰক্ষা কৰে, যিটো ভাইৰাছৰ বাবে গৰ্ভাৱস্থা অৱস্থাত শিশুক জন্মগত অন্ধ কৰিব পাৰে। এইটো ভাইৰাছে তেতিয়াহে লোকচান কৰে যেতিয়া গৰ্ভৱতী হয়, অন্যহাতেদি ইয়াৰ কোনো বিশেষ লোকচান নহয়। পঞ্চম উপকাৰিতাটো হৈছে কেলৰি কম কৰাত সহায় কৰে। কেলৰি কমাবলৈও কিছ কৰিলে সহায়ক হয়। প্ৰায় 1 মিনিট জোৰা চুম্বন কৰাৰ সময়ত 2 পৰা 3 কেলৰি কমি যায়। ইমানেই নহয়, ইয়াৰ পৰা মেটাবলিক ৰেটো বাঢ়ি যায়। ষষ্ঠ উপকাৰিতা, ষ্ট্ৰেছ বা টেনশ্যনৰ পৰাও সকাহ দিয়ে। হয়, ষ্ট্ৰেছ বা টেনশ্যনৰ পৰাও চুম্বনৰ জৰিয়তে সকাহ পাব পাৰি। গোটেই দিনটোৰ টেনশ্যন আৰু ভাগৰ গুচাবলৈ আপোনাৰ সংগীৰ এটা প্ৰেম সম্পন্ন চুম্বনেই যথেষ্ট হ'ব। আৰু কিছ কৰাৰ সময়ত কৰ্টিজলৰ স্তৰ কম হয়, যাৰ ফলত টেনশ্যন দূৰ হয় আৰু ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। সপ্তম আৰু শেষৰটো উপকাৰিতা সম্পৰ্কে ক'বলৈ গৈছোঁ। সুন্দৰ চেহেৰা আৰু যুৱা বা য়াং দেখিবলৈ বিচাৰে যদি কিছ কৰক। ভাৱাবেশেৰে ভৰা বা প্ৰবল মনোভাৱেৰে ভৰা এটা চুম্বনত 34 ফেচিয়েল মাংসপেশী বা 112 পোষ্টাৰ মাংসপেশীৰ ব্যৱহাৰ হয়। ইয়াৰ ফলত মাংসপেশী টাইট হয় আৰু আঁত খায়, যাক ইংৰাজীত টন বুলিও ক'ব পাৰি। ইয়াৰ জৰিয়তে চেহেৰা বা মুখমণ্ডলত ৰক্ত সঞ্চালন ব্যাপকভাৱে হয় আৰু দীৰ্ঘ সময় জুৰি আপুনি হৈ ৰ'ব য়াং বা ধুনীয়া চেহেৰাৰ অধিকাৰী। গতিকে বন্ধুসকল, ভিডিঅ'টি ইমানেই। যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটিও ক্লিক কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পায়।